হৈছিল কিন্তু এবাৰো আপুনি তাতকৈ অলপ বিচাৰে যোৱাবাৰতকৈ অলপমান ভাল হৈছে, খালি IAS পাবলৈ চাগে এতিয়া অকণমান থাকি গ'ল। চ' আকৌ এবাৰ চাগে এটেম্প্ট এটা দিম IASৰ কাৰণে। যোৱাবাৰ কিমান আছিলে, এইবাৰ কিমান আছে? যোৱাবাৰ 552, এবাৰ 474। 474 আপুনি কি আশা কৰিছে আকৌ দিব মানে? মানে যদি এতিয়াতো দিবলগীয়া হ'লেতো দিম আৰু এল'কেশ্যনটোত অলপ দেৰিকৈ হ'ব, তাৰ আগতে চাগে। হয়। কি ক'ব বিচাৰে আজি? একো নাই, মানে এটা ছিষ্টেমত যদি কাম কৰা হয় মোটামুটি ছাকচেছ পোৱাটো ইজি হয়, ইমান ডিফিকাল্ট নহয়। চ' কোনোবাই যদি UPSC দিব মন কৰিছে মানে তেতিয়াহ'লে এক্সামটো মানে এপ্ৰ'চেবল হয়, ক্ৰেক কৰিব পৰা হয়। সেইটো কাৰণে মই দিবলৈ আহ্বান কৰিম। যোৱাবাৰ যিটো আপুনি UPSC ৰেংক পাইছিল, এতিয়া ট্ৰেইনিং অৱস্থাতে আছেনে নে? হয়, মই IPSত জইন কৰিলোঁ। এতিয়া এক্সট্ৰা অৰ্ডিনেৰী লিভ বুলি কয়, এবছৰৰ লিভত আছোঁ। তাৰপিছত আকৌ চাগে যাব লাগিব জইন কৰিবলৈ। এইবাৰ এতিয়া কোনটোত, এইবাৰটোত আপুনি মানে জইন কৰিবনে আগৰটোতে থাকিব? এইবাৰটোত মই অকল IASয়ে দিয়া আছিলে প্ৰেফাৰেঞ্চত। চ' ছাৰ্ভিচ এল'কেশ্যন নহ'বও পাৰে যদি ৰেংক মানে IASৰ ৰেংকৰ ভিতৰত নহয়। পাই যাব পাৰে। মানে সেইটোতো নাজানো এতিয়া, এল'কেশ্যন হোৱাৰ আগতে ক'বলৈ বহুত টান হয়। খালি পুৰণা ট্ৰেণ্ড মতে চালেতো পোৱাৰ চান্সেছ কম আছে। আৰু এতিয়াও মই মানে ভবা নাই দিওঁ নে নিদিওঁ, মানে নেক্সট এটেম্পটো। চ' চাই লওঁ, যদি এইকেইদিনৰ ভিতৰতে মন বনোৱা হয় আকৌ দিবলৈ, খালি দি দিম আৰু। মনটো বান্ধি আছে? মানে নাই, আজিতো একো ভবা নাই, আজিতো ঠিকে আছে বাৰু। মানে IAS পৰ্যায়লৈ আহিব বিচাৰিছে? তেনেকুৱা আছিলে আগতে, এতিয়া আকৌ ৰিজাল্টৰ পিছত আকৌ ভাবিব লাগিব, কাৰণ প্ৰিপেয়াৰ কৰিলে এটা ফেটিক এটাও আহে এটা সময়ত। এতিয়াতো আপোনাৰ এইটো থাৰ্ড এটেম্প্ট আছিলে। তাৰপিছত এতিয়া চাওঁ, যদি মানে ভিতৰৰ পৰা যদি আহে ইচ্ছা শক্তিটো তেতিয়াহ'লে কৰিম আকৌ প্ৰিপেয়াৰেশ্যন। ভাল লাগিছে। UPSCত অসমৰ পৰা যোনেই হওক মানে স্থান পালে ভাল লাগে, যিহেতু নিজৰ ল'ৰা ভাল লাগিছে। অৱশ্যে মানে এতিয়াতো সি থাৰ্ডবাৰৰ কাৰণে পাইছে। প্ৰথমে UPSCৰ পৰা ইণ্ডিয়ান ফৰেষ্ট ছাৰ্ভিচত পাইছিলে, তাৰপিছত ছেকেণ্ড এটেম্পটত IPSত পালে। এইবাৰো এতিয়া ৰেংক 474 আহিছে। কিহত বা পায় আৰু মষ্ট প্ৰবেবলি মানে সি কোৱা মতে আৰু IPSতে চাগে মানে তেতিয়াহ'লেতো ছেইম থাকিব আৰু। তেওঁ অলৰেডি IPSত জইন কৰি থৈছে, জইন কৰি এবছৰ ছুটি লৈ আহি গ'ল। আৰু এতিয়া পিছত ট্ৰেইনিংটো কণ্টিনিউ কৰিব আৰু ছুটি শেষ হ'লে। মানে যদি IASৰ ফালে হৈ যায় তো IASৰ ফালে আহিলে হয় চাগে, এতিয়া নহ'লেতো IPS কণ্টিনিউ কৰিব আৰু। বহুত ভাল লাগিছে, সি তিনিবাৰকৈ সাফল্য অৰ্জন কৰিছে। UPSC তিনিবাৰকৈ একেলেঠাৰে তিনিবাৰকৈ সাফল্য লাভ কৰাটো এটা মানে ডাঙৰ কথা। তাৰোপৰি সি মানে সৰুৰে পৰা তাৰ যিটো একাগ্ৰতা, সেই একাগ্ৰতাটো দেখি পেলাই আমি বিশ্বাস কৰোঁ যে সি কিবা এটা ভৱিষ্যতে কিবা এটা কৰিব, আৰু সেইমতে কৰি গৈ আছে বাৰু। সেইটোৱে কথা, সেইকাৰণে বহুত ভাল লাগিছে।